আমাদের এখানে পরিবেশন হয়েছে রঘুনাথ সরকার, মানিক সরকার, দীপক চন্দ্র মন্ডল, প্রশান্ত মজুমদার, রাম সরকার, তপন সরকার, পরেশ সরকার, গৌতম সরকার, রঘুনাথ সরকার, মানিক সরকার, দীপক চন্দ্র মন্ডল, প্রশান্ত মজুমদার, রাম সরকার, তপন সরকার, পরেশ সরকার, গৌতম সরকার। নেতাজী জন্মজয়ন্তী 128তমৰ উদযাপন সমিতিৰ তৰফৰ পৰা সকলো অসমবাসী আৰু বিটিআৰবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী মুখ্যদ্বাৰ উন্মোচনৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ ইয়াতে এতিয়া বৰ্তমান চলি আছে ৰক্তদান শিবিৰ। এই ৰক্তদান শিবিৰত আমাৰ বিটিআৰৰ অসমৰ বিভিন্ন অঞ্চলৰ পৰা আপ টু ধুবুৰীৰ পৰাও আহি কিনে আমাৰ ইয়াতে ৰক্তদান কৰিছে আৰু যিসকল ৰক্তদাতাই স্বেচ্ছাই ৰক্তদান কৰিছে তেখেতসকললৈ উদযাপন সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটো সুন্দৰ সুকলমে পালন হৈ আছে। খন্তেক পিছতে আমি নিৰ্দিষ্ট বক্তাৰ ভাষণ শুনিবলৈ পাম। আমাৰ মাজত উপস্থিত হৈছে গুৱাহাটীৰ পৰা গুৱাহাটী কটন কলেজৰ প্ৰবক্তা ছাৰ। তেখেতসকলে আমাৰ এই নেতাজী জন্ম জয়ন্তী মূল্যৱান ভাষণ আগবঢ়াব নেতাজীৰ সম্বন্ধে। পৰৱৰ্তী আমি যিসকল ব্যক্তিয়ে এতিয়ালৈকে ধৰক ৰক্তদান কৰি পোৱা নাই তেওঁলোকক আমি আহ্বান জনাইছোঁ, ৰক্তদান কৰক। ৰক্তদান কৰিলে কমচে কম জীৱনত 7টা বেমাৰৰ পৰা বাচি থাকিব পাৰিব। তো যা হওক, আমাৰ এই অনুষ্ঠানত সদূৰ NLFBৰ যিমানকেইটা জিলা আছে গোটেইকেইটা জিলাৰে পৰা প্ৰতিনিধি আহিছে। অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰাতিপুৱা চন্দন ব্ৰহ্ম ডাঙৰীয়াও আহি গ'ল। এতিয়া আমাৰ ইয়াতে উপস্থিত আছে বৰ্তমান বনজাৰ দৈমাৰী ছাৰ, প্ৰাক্তন EM বিটিআৰৰ, আৰু আমাৰ অতিথি আহিব লগা আছে, আহি আছে, গৈ আছে। ৰাতিপুৱাৰে পৰা যি ধৰণৰ অনুষ্ঠান আৰু মানুহৰ সমাগম, মানুহৰ সহায় সহযোগ পালোঁ, মানে সঁচাকৈয়ে উদযাপন সমিতিৰ পৰা আনন্দিত হৈছোঁ। যি ধৰণে আমাৰ ইয়াতে পাব্লিক ছাপোৰ্ট দিছে, পাব্লিকক সঁচাকৈয়ে আমি ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰোঁ। পাব্লিকে সঁচাকৈ আমাক বহুত ধৰণৰ সহায়ো কৰিছে, দান বৰঙণিৰ পৰা আৰম্ভ কৰি আজি ৰক্তদান শিবিৰতো যি ধৰণৰ আজি যিটো আমাৰ প্ৰকাশ্য ৰেলী হ'ল, এই ৰেলীটো যথেষ্ট পৰিমাণৰ মানে ডিমাকুছী অঞ্চলৰ বা বাহিৰৰ পৰাও আহি কিনে আমাৰ এই ৰেলীত অংশগ্ৰহণ কৰিছে। তাৰ বাবে উদযাপন সমিতিৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।